1 হেক্টৰ মাটিৰ ধানৰ খেতিৰ অতি বেছি 7 টন ধান পাব পাৰি। 40 টন মাটি কঁঠাল বা 50 টন কল 70-80 টন অমিতা কৰিব পাৰি। ফলমূলৰ খেতিৰ আৱশ্যকতা অকল মানৱ দেহৰ পুষ্টি সাধনৰ বাবেই নহয়, ইয়াৰ আন বহুতো সুবিধা দেখিবলৈ পোৱা যায়। ফলমূলৰ খেতি বৰ লাভজনক। আন পথাৰ শস্যৰ তুলনাত ফলমূলৰ প্ৰতি একক পৰিমাণৰ মাটিত উৎপাদিত সামগ্ৰীৰ পৰিমাণ বহুত বেছি কাৰণে উপাৰ্জনো বেছি হয়। উদাহৰণস্বৰূপে 1 হেক্টৰ মাটিৰ ধানৰ খেতিৰ পৰা অতি বেছি 7 টন ধান বা 6 টন ঘেঁহু পাব পাৰি। কিন্তু একে পৰিমাণৰ মাটিত 40 টন মাটি কঁঠাল বা 50 টন কল নাইবা 70-80 টন অমিতা উৎপাদন কৰি বছৰত 7 পৰা 8 লাখ টকা লাভ কৰিব পাৰি। ফলমূলৰ খেতিৰ আন এটা বিশেষ সুবিধা হৈছে এই যে বেছিভাগ ফলমূলেই বহুবৰ্ষী। পুলি এবাৰ ৰোপণ কৰিলে বহুত বছৰলৈ প্ৰতি বছৰে ফল দি থাকে। এনে খেতিত প্ৰথম অৱস্থাত প্ৰাৰম্ভিক খৰচ বেছি, যদিও পিছলৈ সামান্য খৰচ কৰিয়েই প্ৰতি বছৰে নিয়মীয়াকৈ উপাৰ্জন পাই থাকিব পাৰি। আনহাতে ফলমূলসমূহ বিদেশলৈ ৰপ্তানি কৰি এক বুজন পৰিমাণৰ বৈদেশিক মুদ্ৰা উপাৰ্জনৰ থল আছে। ভাৰতৰ পৰা ৰপ্তানি কৰা মুখ্য ফলবোৰ হৈছে আম, আপেল, কুমথিৰা টেঙা, লিচু, আঙুৰ, ডালিম ইত্যাদি। যথোচিত পৰিচৰ্যাৰ অভাৱ, শীতকালত পানী যোগানৰ অভাৱ, অনুন্নত জাতৰ ব্যৱহাৰ, সময়মতে পোক পৰুৱা আৰু বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা আদি নানা কাৰণত অসমত অন্য ৰাজ্যৰ তুলনাত ফলমূলৰ উৎপাদন কম। সেয়েহে অসমে এতিয়াও ৰপ্তানিত হাত দিব পৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।